এই পথেৰে আহোঁতে পথত এপাত কণমানি কন্যা সন্তানৰ জোতা পৰি থকা দেখিলোঁ। জোতাপাত দেখিলেই বুজা যায় হয়তো মাত্ৰ কেইমাহমানহে হৈছে পৃথিৱীলৈ অহা এই কণমানি কন্যা সন্তানটি। এই পৃথিৱীত এই জোতাপাতৰ দৰে কিমান যে কন্যা সন্তানে প্ৰতিদিনে হেৰুৱাই পেলাই নিজৰ শৈশৱ কৈশোৰ। কোৱা হয় কন্যা সন্তান পৃথিৱীলৈ কেৱল দানৰ বাবে আহে। এনেদৰেই কোনোবা দেউতাকৰ জনম জনমৰ সৌভাগ্য কঢ়িয়াই অনা এই কন্যা সন্তানটিয়েও চাওঁতে চাওঁতে এদিন গমেই নোপোৱাকৈ কাৰোবাৰ পালকিত উঠি গুচি যাব। কোনো অভিযোগ নাই, কোনো প্ৰতিবাদ নাই, কোনো আলোচনাও নাই। চাৰিবেৰৰ ভিতৰত এনেদৰে অভিযোগবিহীন জীৱন পাৰ কৰা প্ৰতিগৰাকী নাৰীক সুধিলে হয়তো আপুনি বুজিব পাৰিব কিমান ত্যাগ আৰু পূৰ্ণতা নোপোৱা সপোনৰ বিনিময়ত পৃথিৱীত এগৰাকী নাৰীয়ে জীৱন পাৰ কৰে। এই পাত এপাত বাওঁ ভৰিৰ জোতা, ক'তো অকণমান ধূলি বালি নলগাকৈ বুকুত সাৱটি হয়তো মাকে কোলাত লৈ আহিছিল এই কণমানি কন্যা সন্তানটি। এনেদৰেই টোপ নপৰাকৈ ৰাখিও এদিন চাওঁতে চাওঁতে আপুনি গমেই নোপোৱাকৈ চকুৰ সন্মুখতে আপোনাৰ কন্যা সন্তান নতুন সম্বন্ধীয়ক গতাই দিব লাগিব আপুনি এক নতুন সম্বন্ধৰ দান হিচাপে। যেন কন্যা সন্তানৰ ইচ্ছাৰ কোনো দামেই নাই এই পৃথিৱীত। এনেবোৰ কথা ক'তো প্ৰচাৰ নাই, ক'তো আলোচনাও নাই। কেৱল মাত্ৰ সমাজৰ চকুৰ সন্মুখতে সকলো সপোন প্ৰয়োজনীয়তাক ত্যাগ কৰি এগৰাকী কন্যা সন্তানে নিজৰ পৰিয়ালৰ পৰা আনৰ হৈ গুচি যায়। থাকি যায় মাথো কিছু স্মৃতি, কিছু শিহৰণ। এয়াই হ'ল এগৰাকী কন্যা সন্তানৰ প্ৰকৃত সত্য। এই জোতাপাত দেখি তাকেই অনুভৱ হ'ল। কন্যা সন্তানৰ বাবে আৰু কিমান ত্যাগৰ প্ৰয়োজন ভাবকচোন।